কৰি আছে প্ৰত্যেকটো ষ্টেপ কাৰণ ষ্টেপছ কি হৈছে কাৰণ টেকনিক কি ইউজ কৰিছে আপোনাৰ আমাৰ 2-3টা টিভি খোলা হৈছে ৰাতিপুৱা সকলোলৈ ঘৰলৈ যাতে ব্ৰেকফাষ্ট যায় দুপৰীয়া যাতে খানাটো যায় সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কি দিছে ডাঙৰ মানুহৰ ব্ৰেকফাষ্টত এটা 5 টকীয়া বিস্কুট এটা ডিম আৰু অকণমানি বাটাৰ পেকেট এটা আৰু সৰু ব্ৰেডৰ পেকেট এটা কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কি দিলে আপোনালোকে নাই সেইটো এছেছমেণ্টটো আপোনালোকে দিব লাগিব এছেছমেণ্টটো দিব মানে আমাৰ ঘৰত কেইটা ল'ৰা এতিয়া আপুনি মোক এটা কওক এছকে প্ৰেক্টিছৰ কথাটো নাই সেইটো এডমিনিষ্ট্ৰেশ্যনে জানিব আই এম নট এডমিনিষ্ট্ৰেটৰ মই টেকনিকেল পাৰ্চন মই ইয়াত কণ্ট্ৰলত এতিয়া কি কৰি আছে এতিয়া একদম ৱেলটো কিল কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে তাৰে ব্যৱস্থা ল'ব কেইটা ষ্টেপ বিফল হৈছে এটাও ষ্টেপ কালিটো বিফল হৈছে বুলি কৈছে বিফলটোৰ কাৰণ যিটো আছে সেইটো হ'ল আপোনাক মই অলৰেডি বুজাই দিলোঁ যে আমাৰ এফালে কমিউনিকেশ্যন হৈ আছে আমি ৱেলটোত পাম্প কৰাৰ স্ক'প থাকিব লাগিব ন আপুনি ভিতৰৰ পৰা পাম্প কৰিব ওপৰলৈ ওলাই যাব সেইটো ক্ষেত্ৰত আমি বহুত সাৱধানেৰে তাক পাম্প কৰি কণ্ট্ৰল কৰিব লাগিব আমাৰ যিটো RCMP টিম থাকে চেণ্ট্ৰেলত তেওঁলোক আহিছে কমপ্লিট RCMP দায়িত্বত আছে তেওঁলোকে ডিচিশ্যন ল'ব তেওঁলোক যদি ফেইলিয়ৰ হয় হায়াৰ কৰিব বাহিৰৰ পৰা তথাপি কণ্ট্ৰলটো কৰিব কেইদিনমান আনুমানিক লাগিব চাওক এনেকুৱা কামত আপুনি কোনো টাইম বাইণ্ডিং দিব নোৱাৰে নবডি কেন গিভ দ্য টাইম বাইণ্ডিং কাৰণ ডিপেণ্ড কৰে আপোনাৰ কিমান দূৰ ছাকচেছ হয় এই যেনেকৈ আপোনালোকে ছাপৰ্ট দিছে আজিলৈকে সেইটো ছাপৰ্ট যদি পাওঁ আমি কণ্টিনিউ ছাপৰ্ট পায়ে আমিওতো তাতেই কাম কৰি আছো আমিও সেই ইয়াত মানুহ মৰিছে ইয়াত 10জন হস্পিটেলাইজ হৈছে আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই ভাল খোৱাৰ ব্যৱস্থা নাই কি কথা কৈছে দেখিছো নহয় ডক্টৰ 5জন এতিয়া পলিউশ্যনৰ এইটো হেৰি বঢ়াইছে জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয় ONGCৰে দায়িত্ব জিলা প্ৰশাসনৰ আমাক ছাপৰ্ট দিয়াৰ দায়িত্ব আছে কাৰণ ONGC হাতত ইমান ৰিচোৰ্চেছ নাথাকে এইটো ছেকশ্যনে বেলেগ এইটো আপোনাৰ পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যনে চাই চাওক মই ফুললি টেকনিকেল পাৰ্চন আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক আছে কাৰণে মই মাজত আহি দুটা কথা বুজাই দিছো অনুমানিক আজি ইভিনিঙলৈ যদি ছাকচেছফুলি আমি পাম্প কৰিব পাৰোঁ বাই ইভিনিং কণ্ট্ৰল হৈ যাব লাগে মেবি আজি আমি আহোমসভাৰ তৰফৰ পৰা সদৌ অসম আহোমসভাৰ তৰফৰ পৰা এই ভটিয়াৰ পৰা যিটো মানে গেছ নিৰ্গত কাৰ্য চলিছে সেইটো আমি সৰজমিন তদন্ত কৰিলোঁ আৰু দেখিছোঁ যে গোটেই ওচৰৰ গাঁৱৰ অঞ্চলৰ মানুহখিনি আতংকিত হৈ আছে আৰু যোৱা 4 দিন ধৰি গেছ নিৰ্বাপিত কৰিব পৰা অৱস্থা এতিয়ালৈকে হোৱা নাই আমি সেইকাৰণে ONGC কৰ্তৃপক্ষ আৰু লগতে চৰকাৰকো আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে গেছ নিৰ্গমন কাৰ্য ব্যৱস্থা লয় বাঘজানৰ দৰে যাতে এনেকুৱা এটা অৱস্থা নহয় ইতিমধ্যে ইয়াতে এজন মানুহৰো ব্যক্তিৰ মৃত্যু হৈছে আমি তেখেতৰ যিটো মানে ক্ষতি হ'ল এই পৰিয়ালটোকো ক্ষতিপূৰণ দিবৰ কাৰণে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আৰু যিমান সোনকালে পাৰে উচ্চস্তৰীয় যিবোৰ প্ৰযুক্তি আনি পেলাই এই যাতে গেছ নিৰ্গমনটো সোনকালে বন্ধ কৰে তাৰ কাৰণে আমি সদৌ অসম আহোমসভাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ
মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি এটা প্ৰদেশ কংগ্ৰেছৰ দল ততাতৈয়াকৈ আহি আপোনালোকৰ এই অঞ্চলত উপস্থিত হ'লোহি। লগত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিল গগৈ ডাঙৰীয়া, আমাৰ APC জেনেৰেল ছেক্ৰেটাৰী বিতুপন শইকীয়া, পলি হাজৰিকা বাইদেউকে লৈ এটা দল আহি পালোঁ। আৰু আমি ইয়াত আহি যিটো অনুভৱ কৰিলোঁ, ইয়াত ৰাইজৰ আতংক হৈছে আৰু যি ভয়ংকৰ শব্দ, এই শব্দত আমিও আহি আতংকিত হৈছোঁ। আৰু আমি ইয়াত ৰাইজৰ লগত বাৰ্তালাপ কৰি গম পালোঁ যে ইয়াত ONGC কৰ্তৃপক্ষই হেমাহি আছে। আৰু ইয়াত আপোনালোকৰ মাধ্যমেও বহুত কথা গম পালোঁ আৰু গম পাইছোঁ যে ইয়াত ৰাইজৰ জীৱন আৰু সম্পত্তিৰ লগত হেতালি খেলা হৈছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আমি অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ যে এই বিপদৰ সময়ত আমি ৰাইজৰ লগত থাকিম। আৰু ONGC কৰ্তৃপক্ষ আৰু চৰকাৰৰ যি হেমাহি যে আমাৰ কেৱল সম্পদ শোষণৰ যি ব্যৱস্থা তেখেতলোকে কৰে, ৰাইজৰ কাৰণে কোনো চিন্তা নকৰে। আৰু প্ৰাইভেটাইজেশ্যনৰ ফলত কিছুমান বেয়া কোম্পানীৰ হাতত গতাই দিছে নেকি, এনেকুৱাৰো সন্দেহ ৰাইজে কৰিছে। সেইকাৰণে আমি দাবী জনাইছোঁ, যিসকলৰ কাৰণে এই ঘটনা ঘটিছে তাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। লগতে আমি এই অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু ONGC পক্ষক দাবী জনাইছোঁ।